আজি মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনালোঁ আৰু বাটচৰা ভাগ দেখি গম পাইছে মই ক'ত গৈছিলোঁ আৰু এয়া হৈছে আমাৰ ধৰ্মীয় অনুষ্ঠান আমাৰ অসমৰ ধৰ্মীয় অনুষ্ঠান আচলতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানে ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম বুলি ক'ব লাগিব আমাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ হয়তো সকলোৰে পৰিচিত নহয় জানো বাৰু আৰু এয়া আমি গৈছিলোঁ সকলোৱে মিলি আচলতে আমি এভাগ শৰাই আগবঢ়াই থোৱা হৈছিলে আৰু সেয়া মই এতিয়া বৰ্তমান দেখাই আছোঁ আপোনালোকক আমাৰ নামঘৰ ভাগৰ ভিতৰৰ অংশ আৰু এইফালে নাম হৈ গ'ল ইতিমধ্যে আৰু এইফালে ককা এজনে দি গ'ল পাত আৰু এতিয়া এইফালে প্ৰসাদ বিতৰণ কৰি আছে আৰু এয়া চাওকচোন মুখা ৰাখি থৈছে দহমূৰীয়া ৰাৱণ আৰু এইফালে এজন হৈছে হনুমান আচলতে পৰিৱেশটো বহুতেই ধুনীয়া একদম মানে নাম ল'বলগীয়া আচলতে আৰু তাৰ যিসকল মানে নামঘৰ ভাগৰ কমিটি আছে আৰু তেওঁলোকে ইমান ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে গোটেই চৌহদটো সঁচাই বহুত ভাল লাগিল আৰু এই ককাজন যে মোৰ আপোন হৈ পৰিল দেই আৰু চাওকচোন মোৰ লগত ফটো উঠিছে ভিডিঅ' কৰিছে দেখিছেনে বাৰু সঁচাকৈ বহুত ভাল লাগিল আচলতে আৰু আপোনালোকো যদি নাই অহা বা আহিম ভাবি আছে আহিব আৰু শৰাইভাগ দিনৰ শৰাইভাগ আচলতে 11টা বজাৰ আগত জমা দিলে ভাল হয় আৰু 1টা বজালৈকে সকলোখিনি হৈ যায় আৰু আজি মিনি ব্লগটো কেনেকুৱা লাগিলে জনাব দেই।